হাতী মানুহৰ সংঘাতৰ এক কৰুণ পৰিণতি আৰু যোৱা নিশা গোৱালপাৰা জিলাৰ মৰনৈত সংঘটিত হ'ল এই কৰুণ ঘটনা। খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰিছিলে দুটাকৈ বৃহৎ বন্যহস্তীৰ জাকে কালি আৰু তাৰ পিছতে প্ৰায় 2:30 মান বজাত সংঘটিত হ'ল এই কৰুণ ঘটনাটো। বিদ্যুৎস্পৃষ্ট হৈ এটা প্ৰকাণ্ড হাতীয়ে এজনী হাতীয়ে মৃত্যুমুখত পৰিলে। প্ৰায় যিগতে মৃত্যুমুখত পৰা হাতীজনীৰ বয়স প্ৰায় 30 বছৰ হ'ব বুলি আমি অনুমান কৰিছোঁ বা বন বিভাগৰ লোকে সেই কথা কৈছে। এইখিনি স্থানতে বিদ্যুৎস্পৃষ্ট হৈছিলে হাতীজনী আৰু বিদ্যুৎস্পৃষ্ট হৈ বহু সময় ধৰি চিঞৰ বাখৰ কৰি আচলতে এই স্থানতে অকাল মৃত্যু সাবটি ল'লে এই হাতীজনী। আৰু এতিয়া আচলতে বন বিভাগৰ লোক আহিছে, চিকিৎসকৰ দল আহিছে আৰু হাতীটোক যি মৰণোত্তৰ পৰীক্ষা সেই মৰণোত্তৰ পৰীক্ষা তেখেতসকলে কৰিব। এইটো এটা বাসগৃহ আৰু এঘৰ লোকৰ বাসগৃহৰ চোতালতে এনেধৰণৰ এজনী হাতী আচলতে কৰুণ মৃত্যুক আকোৱালি লোৱাক লৈ আচলতে সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি হৈছে। আচলতে সেই বিদ্যুতৰ তাৰ আছিলে, ঘৰলৈকে অনা বিদ্যুতৰ তাৰে আছিলে নে হাতী খেদিবৰ কাৰণে ব্যৱহাৰ কৰা বিদ্যুৎ আছিলে, সেয়া আচলতে এই মুহূৰ্তলৈকে কোনো স্পষ্ট হোৱা নাই। কিন্তু বন বিভাগৰ লোক যিহেতু আছে, আৰক্ষীৰ লোক যিহেতু আছে, তেখেতসকলে নিশ্চয় এই ক্ষেত্ৰত তদন্ত কৰিব। কিন্তু গোৱালপাৰা জিলাখনত যিধৰণে হাতী মানুহৰ সংঘাত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে, কেতিয়াবা হাতীৰ আক্ৰমণত মানুহৰ মৃত্যু হৈছে, একে সমান্তৰালভাৱে কিন্তু হাতীৰো মৃত্যু মুখত পৰা খবৰ আমি এনেধৰণে পাই আহিছোঁ। স্থানীয় লোকসকল যিহেতু আছে, তেখেতসকলৰ পৰা মই মন্তব্য ল'বৰ কাৰণে যত্ন কৰিম। কেইটামান বজাত কি ধৰণে গোটেই ঘটনাটো সংঘটিত? ঘটনাটো এনেকুৱা ধৰণৰ, হাতী আজি নহয় আগৰ পৰাই আহে আৰু হাতীৰ যিটো আগমন সেইটো কোনো আমাৰ ৰাইজৰ কাৰণে অসুবিধা নহৈছিল, যিহেতু সিহঁতে দহিকাটা জাৰৰ পৰা ইয়াত থকা আমাৰ যোনটো পদুম পুখুৰী পানী খাবলৈ আহে আৰু ইয়াৰ পানীটো শুদ্ধ পানী, কোনো সেনে মহিলাৰ কিবা বা কাপোৰ ধোৱা এনেকুৱা নহয় কাৰণে ইয়াতে পানী খাবলৈ সিহঁতে আহিছিল। আহিলে গাঁওখনৰ মনে গাঁৱত যিহেতু সোমায় আৰু পিছফালে থকা কঁঠাল বা সেনেকুৱা সিহঁতৰ যি ফল খাদ্য সেই খাই গুচি যায়। কিন্তু দুৰ্ভাগ্যবশতঃ যোৱাকালি ৰাতি 1:30 মান বজাত সিহঁতে কঁঠাল খাই থকা অৱস্থাত সেই কঁঠালৰ কাষেদি এডাল তাঁৰ আহিছিল মানুহৰ ঘৰত, সেই লাইনৰ তাঁৰডাল হয়তো মুখত লাগিল বা দেহত লাগি সেনেকৈ এই আজি ঘটনাটো হ'বলৈ বহুত সময় চিঞৰ বাখৰ কৰি আছিলে হাতীজনী। যেতিয়া মৃত্যু হৈছিলে সিহঁতৰ লগত থকা হয়তো মা দেউতা বা বন্ধু বান্ধৱী সেইখিনিয়ে কান্দিব ধৰিলে আৰু চিঞৰ বাখৰ বহু ৰাতিলৈ মোটামুটি 4টা বজালৈকে আছিলে। তাৰপিছত যেতিয়া মানুহৰ সমাগম হ'ল, লাহে লাহে আঁতৰি গ'ল। এইজনী হাতীৰ মৃত্যুমুখত পৰাৰ পিছতো জাকটো বহুত সময় ধৰি ইয়াতে আছে। হয় বহুত কি হৈছিল আপোনাৰ ঘৰ? আমাৰ এই কিবা হৈছিল, ৰাতি আহিছে, আমি বেমাৰ আছিলোঁ, ওই ঘৰত আছিলোঁ, ইয়াতে ঘুমাই নাই আজি। তখন কি হৈছে, মাথা ঘূৰাই আহিছে না, বাহিৰত ওলাবা নাদে এইটা ভাঙিছে। এটা খিড়কি উড়কি নাই, অন্যায় নকৰে কোনোদিন, এইবাৰে অন্যায় হৈছে। বহুত আছিলে নেকি? বহুত হাতী আছিলে, এই সব ভাঙিছে, সব হাতী আছিল, বহুত হাতী। নিশ্চয়কৈ এইটো কথা মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে বৃহৎ দুটাকৈ হাতীৰ জাকে কালি দিনৰ ভাগতে আচলতে প্ৰৱেশ কৰিছে এইটো অঞ্চলত আৰু তাৰপিছতে নিশাৰ ভাগত প্ৰায় 1:30-2 মান বজাত এই গোটেই কৰুণ ঘটনাটো সংঘটিত হ'ল আৰু মৰনৈ থানাৰ একেবাৰে নিলগতে এই গোটেই ঘটনাটো সংঘটিত হৈছে আৰু হাতী মানুহৰ সংঘাতৰে জৰ্জৰিত আচলতে এইবোৰ অঞ্চল। আৰু মই ইতিমধ্যে এটা কথা উল্লেখ কৰিছোঁ যে বন বিভাগৰ লোক আহিছে, চিকিৎসকৰ দল আহিছে আৰু মৰণোত্তৰ পৰীক্ষাৰ কাৰণে তেখেতসকলে কৰিছে আৰু অসম্পাদিত ৰূপত যিহেতু আমি সেই দৃশ্য দৰ্শকসকলক দেখুৱাব নোৱাৰোঁ, গতিকে তাৰ কাৰণে সেই দৃশ্য দেখুৱাব পৰা আমি বিৰত আছোঁ আৰু শোকাকুল পৰিৱেশে কিন্তু বিৰাজ কৰিছে। প্ৰতিগৰাকী লোকে আহিছে, ধূপ ধূনাৰে আচলতে হাতীজনীক পূজা কৰা পৰিলক্ষিত হৈছে। হয়, সেই টাইমত মই এটাই ক'ব বিচাৰোঁ, যি হ'লতো সেয়া এটা এক্সিডেণ্টলি বুলি মানি ল'লোঁ, কিন্তু দুখজনক কাৰণ এইটো চৰকাৰক মই ইয়াৰ পৰা এটাই আহ্বান জনাম যে বনা অঞ্চলক কেতিয়াও জনা অঞ্চল কৰিব নাযাব। কেতিয়াও উদ্যোগ স্থাপনৰ নামত যি আজি হৈ আছে অসমত, তাৰ কাৰণে আমি সকলোৱে দুখিত। কাৰণ বনা অঞ্চল ধ্বংস কৰি জন অঞ্চল বা উদ্যোগ স্থাপন কৰি কোনো মানুহ উন্নতি কৰিব নোৱাৰে। বনাঞ্চল হৈ থাকিবলৈ দিয়ক, সেয়া জনাঞ্চললৈ ৰূপান্তৰিত নকৰিব, সেয়াই আচলতে স্থানীয় লোকে আহ্বান কৰিছে। কাৰণ যিধৰণে এতিয়া বনাঞ্চল ধ্বংস হ'বলৈ ধৰিছে, তাৰ পৰিণতিত কিন্তু এনেকুৱা ধৰণৰ ঘটনাবোৰ সঘনাই সংঘটিত হ'ব ধৰিছে, য'ত কেতিয়াবা মানুহ মৃত্যুমুখত পৰিছে, সমান্তৰালভাৱে কিন্তু বন্যহস্তীও কৰুণ মৃত্যুক আকোৱালি ল'ব লগা হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।